বাপ্পা ঐ কি ৰ'দ ওলাইছে ৰাতিপুৱাই পুৱাই এয়া ময়ো আজি কাম চাম কৰি আজৰি হ'লো আৰু আমাৰ মায়ে এয়া ধান মেলি দিবা ওলাইছি আৰু আজি আমি এঠাইত যাই আছো আৰু আপোনালোকেতো গম পাইছে এতিয়া অসমত কি চলি আছে এখন ধুনীয়া জুবিন গাৰ্গৰ চিনেমা আহিছে চিকাৰ আৰু সেই চিনেমাখন চাবলৈ আজি আমিও যাম আৰু আমিতো এনেও চিনেমা বুলি ক'লে পগলায়ে গতিকে চিনেমাখন চাই আপোনালোকক ৰিভিউটো কম কেনেকুৱা তাৰ মাজতে কিবা কিবি দেখুৱাম আপোনালোকক গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কোনদিনা বেজিয়া হলিয়া এ অৱস্থা গা ধুলো চুলিকেইডাল এতিয়া শুকাব লাগে শাস্তি না সেইকাৰণে ৩ মানুহৰ ৰোল কৰিব লগা হৈছে এতিয়া ক'ত যাম এতিয়া মই চিকাৰ কৰিব লাগি যাই আছো চিকাৰ আই লাভ ইউ জুবিন দা কি কৈছা খৰি আনিছো আনি খৰি ফালি দিছো হাগাল লাগিছে চৰকাৰী গেছ পাইছা নাই নাই ইয়ে কিয় ফাকি দিছা চৰকাৰী গেছ পাইছো গেছ আনিবলৈ নোৱাৰিলে পইচা নহ'লে কেনেকৈ আনিম চিলিণ্ডাৰটো আনিব লাগিব আকৌ যি গেছটো যি পাইছা সেয়ে বহুত ডাঙৰ কথা আকৌ নাই পাওঁ বুলি অস্বীকাৰ কিয় কৰা অস্বীকাৰ কৰিলেতো গেছডাল পালিয়ে হ'ব না চিলিণ্ডাৰটো নহ'লে কেনেকৈ জুই উঠিব চিলিণ্ডাৰটো ভৰাই ভৰাই আনিব লাগিব এতিয়া গাড়ী এখন যেনিবা দিলা কোনবাই তোমাক গিফ্ট এতিয়া সেই বুলি তেল ভৰা পইচাটো দি থাকিব নেকি তেল ভৰাৰ পইচাও দিব লাগিব ইনকাম কৰিলে পইচা লাগিব হৈছে আমাৰ বড়োদাৰ কথা জ্ঞান কি খাইছা হে কি খাইছা ইনকে ভাত খা কলে গাখীৰ খা নেকি তুমি নিজে নিজে খাব পৰা হৈছে তই কিয় বহি আছা তাতে কি ভাত খাই আছে মই ৰখি আছো চাই ফেলে কি চিকা চাবা নাযা কি শিকা ঐ চিকা নহয় চিকাৰ জুবিন গাৰ্গৰ এখন নতুন চিনেমা আজি ৰিলিজ হৈছে চিকাৰ সেয়া চাব লাগি যাম আমি চাই আহো তহঁতক দেখাম হ'ব না মনে মনে মাছ ৰাখি আছে আমি গম নাপাওঁকে এয়া খুৰা এনে দিবি নে কি এনে দিব মাছ এনে দি থৈ যায় খুৰা আমাক আকৌ পইচা নিদিলেও মৰমতে মাছ বাজবাটো মইহে খুজিছিলো নিজে আৰু খুবাইছিলি দেখো আজৰিয়ে নাই চলি লওঁতে যাই দেখো সেইকাৰণে ময়ে বাচিলো আৰু বেয়া হৈ যাওঁতকে মাছকেইটা চিকা চাবা নাযা চিকা চাবা নাযাওঁ দে বেলেগ দিনা চিকাৰ পিছত দেখাবি আজি আমি আগতে চাই উঠি আহি ৰিভিউটো দিম তাৰপিছত ঘৰৰ মানুহ চবকে দেখাম চাই উঠি ভাল লাগে যেতিয়া যাম আমি পেটাখিনি কাৰণ চিকাৰী মেইন চিকাৰী মই আগতে মই কি চিকাৰ কৰিব লাগে বস্তুটো চিকাৰটো চাই ল'ম চাই লৈ উঠি পেলাই মাইক পিছে পিছে মাইক আগতে চিকাৰ কৰিব পঠালি সেই চিকাৰটোহে মাইক আকৌ খাব আহি সেইকাৰণে মই প্ৰথমতে চিকাৰ কৰিলোঁ মই আগত ফাইনেলি ভাত চাত বনালোঁ বনাই মানে এতিয়া এয়া ছাৰক দিছোঁ চিম্পুলকৈ এয়া মাছে আৰু আলুৱে বনাইছোঁ মাছ ভাজা থাকিলে চিম্পুল হয় নেকি আজি প্ৰথম মোৰ কাৰণে চিম্পুল আৰু তাৰমানে বেলেগ একো বনোৱা নাই খচখচীয়া মচমচীয়া মাছ মাছ খাই চিকাৰ কৰিম কিন্তু মাছ চিকাৰ নকৰোঁ আমি কি চিকাৰ কৰোঁ সেইটো জুবিন দাই ক'ব আমি শুনিম জুবিন দাৰ মতে আমি চিকাৰ কৰিম কি করছা বাবা মাই চলিটোৱে কি হৈছিনো তোমাৰ আজি কি হৈছে তোমাৰ আজি যাব লাগে নে আলকে এতিয়া বজ্জাত কৰি থাকা নন ষ্টপ বজ্জাত কিমান বজ্জাত হে বাবা হিৰো ক'ত যাবা চিনেমা ক'ত যাবা চিনেমা চাব যাবা বুলি কওঁ চিনেমা চাব যাবা নেকি তুমি চিকাৰ বুলি কওঁ টিকিনি আল্লাহ তু টিকিনি টিকিনি খাং চুং চাং থং চিং চিং চাং চুং তুই ভালকে পিন বমাস ভালকে পিন আহা বান্দৰ মামা তুমিয়ে বান্দৰ মামা দেখো আমি যাওঁ দে চাই আহি ৰিভিউটো কি ব্যৱহাৰ আমি যেতিয়া চিনেমাখন চাব যাম তুমি ৰাইজক কি কবি ৰাইজক সকলোকে অনুৰোধ জনাইছো চিনেমা চাওক কাৰণ
বহুত কষ্ট কৰি বহুত পইচা ব্যয় কৰি অসমীয়া চিনেমা নাচাওঁৱেই চিনেমা উদ্যোগটো বহুত ডাউন হৈ যাব সেইটোৱে আৰু আমাৰ কৰ্মব্যস্ততাৰ লগতে আমাৰ এণ্টাৰটেইনমেণ্ট চিনেমা উদ্যোগ এইবিলাকো জীয়াই থাকিব লাগিব কাৰণ চিনেমাৰ লগত বহুত কলা কৌশলী জড়িত হৈ থাকে মেকআপ আৰ্টিষ্টৰ পৰা আদি কৰি বহুত আৰু কৰিঅ'গ্ৰাফাৰৰ পৰা ডাইৰেক্টৰৰ পৰা কেমেৰামেনৰ পৰা বহুত মানুহে পেট পুহি আছে মানে চলি আছে গতিকে কিবা এটা পইচাৰ দি কিনে যদি অসমীয়া চিনেমাখন চাই তেতিয়া আমাৰ অসমীয়া চিনেমাই চাউথৰ চিনেমা বলিউডৰ হলিউডৰ চিনেমাক টক্কৰ দিব পাৰিব সেইটোৱে কথা আৰু চাওক আৰু জুবিনদাৰ চিনেমা চাওক বুলি ক'ব নালাগে আৰু জুবিনদাৰ চিনেমা চাবই চবে ফূৰ্তি এটা দিয়ক তামোল খাইছে মকমককে এইয়া ফুটিলো তোমাৰ কাৰণে পাণ এক পাত বেছিকৈ খাইছো চিকাৰ পিছে জুবিনদাৰ চিনেমা নাছিলে কেনেকৈ হ'ব নাই নাই আজি হোৱা নাই কালিৰ পৰাহে 9টাৰ পৰা হ'ব 3:10 পৰা ফাৰ্ষ্ট শ্ব' নেকি বাকী প্ৰভু কেনে পিছে কি হ'ব চাই লওঁ তুমি মাইনা খুব ভাল পোৱা দেখোন এই মাইনাৰ ওচৰতে মাইনাৰ লগতে চাবি এতিয়া বজাৰ ই মাইনাই আকৌ হাঁহিছি ভাল মইনাটো কিয় লাগি থাকা তুমি বাৰে বাৰে হে মইনাই শাস্তি পাব নহয় মইনা কিয় লাগি থাকা বোলে যি খায় সাধা সৰস্বতী ৰাধা যি না খায় সাধা সেই জাৰ্চি গাইতকৈও গাধা মোৰ কথা হৈছে আমি সকলো এক হৈ দেশখন আগুৱাই নিব লাগে Is it about them? আরে পাগল করে দিবি রে একদম বলি রকম সুন্দর লাগছে বলি রকম লাগছে রে দেখতে সুন্দরই লাগছে কি হচ্ছে তো তোকে ছাড়তে ইচ্ছা নাই করছে রে সাহেব মাইক ফাংশন I go you come I go quite open yet tu believe okay let's sit down you can decide what to eat I've got the menu after you আমার একটা বিশেষ কাম আছে কামটা হলে আমি ঘুরে যাব আসামে ভুলটা আমারই আমার হাতে পয়সা পাতি নাই আমি বাগানত কাম করে লেবার হে মই এটা জুবিন গাৰ্গৰ গানেই গাম বাৰু অকমান জুবিন গাৰ্গৰ রোদ বিচাৰি ফুৰে মন ক'লে ক'লে আহিবা এদিন ক'লে অসমীয়া চিনেমা এনেকুৱা হ'ব বুলি একমাত্ৰ জুবিনদাৰ কাৰণে কিছু আৰু ঠাইতে সোমাই ঠাইতে কণ ধৰি দিছে ৰন্ধাৰ কাম নাই ন হামু যাই আছে ইয়ে কেনেকৈ মুখ মেলে লৈছা নেকি থেংক ইউ আদিবাসী গুলটি শর্ট আপোনাৰ বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নহয়তো I wish এটা ভাল লাইফৰ লুক দেখুৱাই মোৰ মাক লৈ আহিছে Thank you. যা চিনেমাখন চালোঁ আৰু আহিলোঁ আহি এটাই কথা কওঁ বেয়া লগা নাই চিনেমাখন চাই পেলাই কিন্তু ক'ব লগা কিছুমান কথা থাকে না সেইখিনি কওঁ আৰু
প্ৰথম কথাটো হ'ল চিনেমাখন চাই থাকোঁতে ফানিটো আছে, ফানিৰ লগতে পটকে চকু পানী ওলাই যায়। মোৰ 2বাৰ চকু পানী ওলাইছে। বিশেষকৈ জুবিন দাক বহুত বেছি ভাল পাওঁ। জুবিন দাৰ কেৰেক্টাৰটোৰ ভিতৰত সোমাই গৈছোঁ। আৰু জুবিন দাই যিটো কেৰেক্টাৰ কৰিছে মানুহটোৰ লগত মানে সম্পূৰ্ণ পৃথক, মানে বেলেগ এটা কেৰেক্টাৰ কৰিছে, বহুত বেছি ভাল লাগছে। আৰু ছেকেণ্ড কথাটো হ'ল লাভ ষ্টৰী আৰু অলপমান লাম্বা কৰিলে মানে বহুত বেছি ভাল লাগিল হয়। মানে লাভ ষ্টৰীটো অলপ কম আৰু মানে বলিউড ষ্টাইলত বনাইছে, মানে বহুত বেছি লণ্ডনত মেক্সিমাম শ্বুটিং লণ্ডনতে আছে। আৰু ইংলিছটো বহুত মানে ইউজ কৰিছে কাৰণে আমাৰ সাধাৰণ মানে গাঁৱৰ মানুহে ইমান এটা চিনেমাখন মানে ফিল কৰিব পৰা নাই। ইংলিছ স্পেলিং তলত যদিও ছাবটাইটেল দি থৈ দিয়া আছে, ছাবটাইটেল চবে নপঢ়েতো, মানে ইংলিছটো বুজি নাপায়, কিন্তু মানে ভাল লাগছে। আৰু যিটো প্ৰতিশোধ, সেই প্ৰতিশোধ লোৱাৰ ষ্টাইলটো ভাল লাগছে। চিনেমাখন অসমীয়া আমাৰ আদিবাসী ফেমিলিক লৈ বনোৱা চিনেমা, আপোনালোকে গমে পাইছে। আদিবাসীবিলাক মানে যিহেতু মানে ধনু বা গুল্টি চুল্টি মাৰা এইবিলাকত মানে চিকাৰ কৰাত মানে অলপ পাকৈত, আৰু মানে দুখীয়া শ্ৰেণীৰ মানুহ আদিবাসী মানুহখিনি, আৰু তেওঁলোকৰ লগত যিবিলাক মানে ডাঙৰ ডাঙৰ ধনী ধনী মানুহে মানে হেতালি খেলে, আৰু তেওঁলোকে যিমানখিনি কষ্ট কৰে এখন বাগানত, মানে যেনেকুৱা মজদুৰি কৰে, সেইখিনিৰ মানে মূল্যটো নাপায় আৰু বহুতখিনি সুবিধা নাপায়। সেইটোৰ ওপৰতে মানে বনোৱা গৈছে কাহিনীটো। আৰু মানে ডাঙৰ ডাঙৰ মানুহবিলাকে যেনেকুৱা ষড়যন্ত্ৰ কৰি যিবিলাক কাম কৰি থাকে, যিবিলাক বহুত টকাৰ লেনদেনৰ কাম কৰি থাকে। বাকী মজা, আগলৈকে আৰু এনেকুৱা মানে চিনেমা বনাওক আপুনি। জয় আই অসম আৰু জয় জুবিন দা।